কেৱল আক্ৰোশমূলকভাৱে এই লোকসকল মুছলমান হোৱাৰ কাৰণেই এই লোকসকল যাতে খেতি বাতি কৰি জীয়াই থাকিব নোৱাৰে, তেওঁলোক যাতে জীৱন নিৰ্বাহ কৰিব নোৱাৰে, তাৰ কাৰণে আক্ৰোশমূলকভাৱে চৰকাৰে ইয়াত আজি উচ্ছেদ আৰম্ভ কৰিছে। আনকি যি এলেকাটো বনাঞ্চলত পৰা নাছিল, ফৰেষ্টত পৰা নাই, তাতো উচ্ছেদ কৰি আছে। আৰু ইয়াত আৰু এটা আচৰিত কথা হ'ল, কেইদিনমান আগতে কিছু ফৰেষ্ট গাৰ্ড আহি পেলাই স্থানীয় কেইজনমান দালালক লৈ পেলাই দালালৰ সহযোগত বিভিন্ন লোকৰ পৰা তেওঁলোকে টকা উঠাইছিল। তেওঁলোকে বিঘাই প্ৰতি ৩,০০০ টকা তেওঁলোকে উঠাইছিল যে তোমালোকে টকা দিলে উচ্ছেদ কৰা নহ'ব। এই ৰাইজৰ পৰা টকাটো উঠাই লৈ পেলাই এতিয়া উচ্ছেদটো আৰম্ভ কৰি দিলে। গতিকে এই লোকসকলক এনেইতো উচ্ছেদ কৰিব, তেওঁলোকৰ খেতি বাতি কৰিছে, খেতি বাতি বিনষ্ট কৰা হৈ আছে, তাৰ উপৰিও এই লোকসকলৰ পৰা অন্যায়ভাৱে তেওঁলোকৰ পৰা টকা ল'লে। গতিকে ইয়াত উচ্ছেদৰ নামত যি চলি আছে, এইটো এটা অবৈধ ব্যৱসায় চলি আছে, টকাৰ ব্যৱসায়। আনকি মই যিটো খুঁটিত পাৰত এতিয়া ৰৈ আছো, এই খুঁটিৰ দক্ষিণ পাৰে এইটো পূব কলাডুবা, ইয়াত ৰেভিনিউ গাঁও বহুত আগৰ পৰা ইয়াত লোক বসবাস কৰি আছে। গতিকে এই খুঁটিৰ দক্ষিণ পাৰেও এইখিনি নগাঁও জিলাত পৰে, শোণিতপুৰৰ এলেকা নহয়েই। গতিকে মই সিদিনাও কৈছিলোঁ যে এই চৰবিলাক, গোটেই চৰবিলাক নগাঁও জিলাত পৰে। ব্ৰহ্মপুত্ৰ নদীৰ মূল খুঁটিৰ দক্ষিণ পাৰে নগাঁও, উত্তৰ পাৰে শোণিতপুৰ। কিন্তু দেখা গ'ল নদীৰ দক্ষিণ পাৰে শোণিতপুৰ জিলা প্ৰশাসনে আগ্ৰাসন চলাইছে, তেওঁলোকে ইয়াত উচ্ছেদ কৰিছে। উচ্ছেদ কৰিলে নগাঁও জিলা প্ৰশাসনে কৰিব, শোণিতপুৰ জিলা ইয়াত আহিব নোৱাৰে। তাৰোপৰিও পূব কলাডুবা গাঁও নগাঁও জিলাৰ অধীনত, ইয়াতো আহি পেলাই কিছুদিন আগতে ইয়াত উচ্ছেদ কৰোঁতে কিছু পাৰ্টে থকা লোকৰ ৪-৫জন লোকৰ ঘৰতো উচ্ছেদ চলাইছিল। গতিকে আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অসম চৰকাৰক এই আক্ৰোশমূলক নীতি পৰিহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। এই লোকসকল কেৱল মুছলমান হোৱাৰ কাৰণেই আপোনালোকে এই লোকসকলক বাৰে বাৰে এনেকৈ নিৰ্যাতন নকৰিব আৰু এই লোকসকলক খেতি বাতি কৰি অসমখনক, অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ সুবিধাটো দিয়ক। এই হাজাৰ হাজাৰ বিঘা ভূমি ইয়াত পৰিত্যক্ত হৈ থাকিলে অসমৰ একো উন্নতি নহয়। ইয়াত চৰকাৰে একো ইণ্ডাষ্ট্ৰী বা স্কুল কলেজ একো কৰিব নোৱাৰে। গতিকে কমপক্ষেও ইয়াত লাগিলে কণ্টেক্সুৱেল ভিত্তিক হ'লেও আমাৰ এই যিসকল কৃষিজীৱী লোক আছে, এই কৃষিজীৱী লোকসকলক, কৃষকসকলক কণ্ট্ৰেক্টত দি হ'লেও চৰকাৰে যদি ইয়াৰ পৰা ৰেভিনিউ কালেক্ট কৰে, তেতিয়া ৰাইজেও চলিব পাৰে আৰু চৰকাৰৰ এটা ৰেভিনিউ সংগ্ৰহ হয়। গতিকে মই ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে এই ভূমিহীন লোকসকলক এনেকৈ হাৰাশাস্তি নকৰিব।